এটা বছৰতে 4বাৰকৈ বানত জুৰুলা হোৱা কামপুৰত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে কপিলীৰ খহনীয়াই। নদীৰ প্ৰবল খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে কামপুৰ ৰহা সংযোগী পথছোৱা। কামপুৰ বগলাজানত সৃষ্টি হোৱা এই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিশেষ গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে। খহনীয়া প্ৰতিৰোধৰ নামত ব্যৱহাৰ কৰা বাঁহৰ পাৰ্কো পাইনো উটুৱাই নিছে নদীয়ে। এই গৰাখহনীয়া কপিলী মায়ে যি গৰাখহনীয়া কৰিলে, এই গৰাখহনীয়াত আমি সমস্ত বগলাজান বাৰিষাটোত বিভিন্ন চিন্তাত লৈ ডুব গৈছোঁ। আজি বগলাজান গাঁৱৰ ৰাইজে গৃহস্থীসকলে স্বামী স্ত্ৰী পুৰুষ জীয়াৰী নাতি নতিকাক লৈ বৰ আনন্দৰে ৰাতি এসাঁজ খাই থাকে। এই কপিলী গংগা মায়ে কোন মুহূৰ্তত এই পশ্চিম বগলাজানৰ মৰমৰ সংসাৰখন ধ্বংস কৰি দিয়ে কোনো চিন্তা নাই। গতিকে আমি বিভিন্ন চৰকাৰক বহুদিনৰ পৰা আপত্তি বিপত্তি কৰাৰ পিছতো তেওঁলোক আহি চাই গৈছে আৰু এই কামখিনি হৈ আছে বুলি আজিকো প্ৰতি চৰকাৰে এই ৰাস্তাটো কোনো ব্যৱস্থা কৰা নাই। গতিকে আমি চৰকাৰক তৎকালীনভাৱে অনুৰোধ জনাইছোঁ অতি সোনকালৰ ভিতৰত যে এই ৰাস্তাটো সোনকালে মেৰামতি কৰি দি বগলাজান গাঁওখন লগতে PWD ৰাস্তাটো উদ্ধাৰ কৰি ভৱিষ্যত গাঁওখন আৰু আগবাঢ়ি যাবৰ বাবে চৰকাৰে কামখিনি আগবঢ়ায়। আৰু বহু বছৰৰ পৰা ধৰি এই ৰাস্তাটোত আমাৰ ৰাইজে নিজৰ পটা ভূমি দখল মাটিবিলাক এৰি দি আহি আজি আমি 5টা ৰাস্তা এৰি দি আহি আমি এতিয়া নামঘৰত আৰু ৰাইজৰ গোহালি খেৰৰ মাজি ঘৰৰ পটা মাটি দিবলৈ আৰু আমাৰ উপায় নাই। কিয় ৰাস্তাটো এনেকুৱা আমাক গতি নোহোৱা কৰিছে, পানীয়েও শেষ কৰিছে আমাক। কি ক'ব চৰকাৰক, কি ক'ব ভাল সুবিধাটোকে লাগে, বেয়া সুবিধা নালাগে আমাক। ভাঙি ভাল হ'ব লাগে, ৰাইজখন ভালে থাকিব লাগে।